নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ আহক আজি আমি বিগত এসপ্তাহৰ যি গুৰুত্বপূৰ্ণ বাতৰি তাক এটা এটাকৈ আলোচনা কৰিবলৈ চেষ্টা কৰোঁ পোনপ্ৰথমে আমাৰ আটাইৰে মৰমৰ জুবিন গাৰ্গ দাৰ এটা নিউজ সংগীত সুধাকাৰ যি টাইটেলটো তাৰে বিষয়ে আমি কিছুমান তথ্য চাবলৈ চেষ্টা কৰিম আৰু অসম সাহিত্য সভাৰ যি এই সভা আছিল সেই সভাৰ বিষয়ে যি আমি কথা পাতিবলৈ ওলাইছোঁ তাৰ লগত আমি এই যোৱা যিটো বাজেট ছেশ্যন আছিলে তাতে আমি দেখা পাইছিলোঁ অসম বিধানসভাত পাঁচখনকৈ গুৰুত্বপূৰ্ণ বিল পাছ কৰা হৈছিলে তাৰে এখন আটাইতকৈ গুৰুত্বপূৰ্ণ বিল ইনফেক্ট এইখনৰ লগত মই আৰু এখন বিলো ডিছকাছ কৰিম এই দুখন যি ইম্পৰ্টেণ্ট বিল আছে পোনপ্ৰথমেতো আমি ষ্টেট হায়াৰ এডুকেশ্যন কাউন্সিল বিলখনৰ বিষয়ে এই যিটো কাউন্সিল নিৰ্মাণ হোৱাৰ প্ৰচেষ্টা চলিছে তাৰ বিষয়ে আমি ভালদৰে ডিছকাছ কৰিম আপাৰ আছামৰ ফ্লাডৰ সংক্ৰান্তে কিছুমান আৰু মই কৈছিলোঁ যোৱা ক্লাছটোত মই ভালকৈ ডিটেইলত ডিছকাছটো কৰিছিলোঁৱে কি কাৰণত হ'ল কি হৈছে তাৰে কি খুটি নাতি আছে বা কি আমি প্ৰিভেণ্টিভ মেকানিজম ল'ব লাগিব কিন্তু এতিয়া মই কৈছিলোঁ যোৱা ক্লাছটোত যে নিউজ এটা মেচিয়ৰ হওঁতে টাইম লাগে গতিকে চৰকাৰে আৰু কিছুমান পদক্ষেপ ইয়াতে গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ সহায় সাহায্যৰ কাৰণে আৰু কিছুমান ধুনীয়া ধুনীয়া পদক্ষেপ আগুৱাই দিছে মুকলি কৰিছে গতিকে তাৰে ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যনৰ ৰিগাৰ্ডিং আমি কিছুমান বাতৰি ইয়াতে পঢ়িব লাগিব ফ্লাডছ আৰু হেৰিটেজ ছাইট কিছুমানো ধ্বংস হোৱা আমি দেখা পাইছোঁ শিৱসাগৰৰ বিশেষকৈ গতিকে তাতে আমি নাজিৰা যি অঞ্চল আছে তাৰে বিষয়ে আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ ইয়াতে কমনৱেলথ গেমছ চলি আছে আপোনালোকে জানে গতিকে লভলীনা বৰগোহাঁইৰ যিটো এটা বাতৰি আছে গতিকে সেই বাতৰিটোৰ বিষয়ে তেখেতৰ মেডেলৰ বিষয়ে আমি কথা পাতিব লাগিব আৰু ওদালগুৰিৰ এজন যুৱকক আমাৰ মাননীয় ৰাষ্ট্ৰপতিয়ে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিমন্ত্ৰণ দিছে কি এনেকুৱা কাম কৰিছে তেখেতে তাৰ বিষয়ে আজি আমি চেষ্টা কৰিম ডিছকাছ কৰিবলৈ এটা এটাকৈ বাতৰিবোৰ আমি ডিছকাছ কৰোঁ কিন্তু আটাইতকৈ প্ৰথমত আমি এই বাতৰিটো সাহিত্য সভা কনফাৰ্স সংগীত সুধাকাৰ টাইটেল অন জুবিন গাৰ্গ গতিকে অন 31st of July দ্য আছাম সাহিত্য সভা পোষ্টথমাছলি মানে মৃত্যুৰ পিছত যদি আমি কিছুমান টাইটেল কনফাৰ কৰোঁ তেনেহ'লে পোষ্টথমাছলি বুলি কোৱা হয় সংগীত সুধাকাৰ অন জুবিন গাৰ্গ দ্য এটা ফাংচন হেল্ড এট সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদন তেজপুৰ গতিকে লক্ষ্মীমিৰণ বৰুৱা সদন তেজপুৰ গতিকে এই যিখন সভা আছিল এখন আটাইতকৈ গুৰুত্বপূৰ্ণ সভা বুলি আমি এইকাৰণে মানে মানিব লাগিব কাৰণ কি এই যিটো এটা উপাধি বা এই যিটো এটা টাইটেল তেওঁক দিয়া হৈছে ইট ডেফিনেটলি ডিজাৰ্ভছ টু বি এৱাৰ্ডেড টু হিম এণ্ড ইয়াৰে ওপৰত বিভিন্ন ধৰণে আমাৰ প্ৰিলিমছৰ প্ৰশ্ন আহিব পাৰে গতিকে সংগীত সুধাকাৰ এই উপাধিটো যাতে আপোনালোকে সকলোৱে মনত ৰাখে আৰু আগন্তুক দিনকেইটাত যদি আমি কেতিয়াও তেওঁক যদি আমি ৰেফাৰ কৰোঁ তেওঁৰ লগত এই যেনেকৈ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কথা কওঁ এনেকৈ সংগীত সুধাকাৰ জুবিন গাৰ্গ ডাঙৰীয়া দ্য ইভেণ্ট ৱাজ জইণ্টলি অৰ্গেনাইজ বাই আছাম সাহিত্য সভা এণ্ড নাহৰ সখা সাহিত্য সভা গুৱাহাটী এতিয়া পোষ্টথমাছ অনাৰ আপোনালোকে এই গোটেই বস্তুটো বুজি পাইছে কিয় দিয়া হৈছে তাৰ কোনো এক্সপ্লেনেশ্যন মই দিব নালাগে বাট ইট ইজ মেইনলি বিকজ অফ আছামিজ মিউজিক লিটাৰেচাৰ কালচাৰ এণ্ড হিজ কণ্ট্ৰিবিউশ্যন আনলিমিটেড কণ্ট্ৰিবিউশ্যন টু দিছ ইণ্ডাষ্ট্ৰী আৰু তেওঁৰ এই যি কণ্ট্ৰিবিউশ্যন আছিলে তাক ৰেকগনাইজ কৰা হৈছে তাৰে লগত ইয়াতে কিছুমান আৰু এনাউন্সমেণ্ট কৰা হৈছে আপোনালোকে জানিব লাগে যে দ্য আছাম সাহিত্য সভা এনাউন্স that all songs written by Zubin Garg will henceforth be recognized as জুবিন সংগীত যেনেকৈ ভূপেন হাজৰিকাৰ সংগীত ভূপেন্দ্ৰ সংগীত আমি জানো ৰাভা সংগীত বিষ্ণু প্ৰসাদ ৰাভাৰ যি সংগীত আছে ৰাভা সংগীত আছে ৰবীন্দ্ৰ সংগীত আছে ভূপেন্দ্ৰ সংগীত আছে সেনেকৈ আমি জুবিন সংগীত আজি তাক ডিক্লেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ তাৰে লগত পাব্লিকেশ্যন অফ জুবিন গাৰ্গছ ৰচনাৱলী যি ৰচনা আছে তেখেতৰ সভা উইল পাব্লিছ জুবিন গাৰ্গছ ৰচনাৱলী উইদিন 6 months ইট উইল বি কম্পেণ্ডিয়াম অফ হিজ লিটাৰেৰী এণ্ড মিউজিকেল ৱৰ্ক যিমানখিনি তেওঁ সাহিত্য বা সংগীতৰ জগতত যিমানখিনি তেওঁ ৰচনা কৰিছে সেই সকলোখিনি কম্পাইল কৰি এখন ৰচনাৱলী মুকলি কৰা হ'ব আৰু উইদিন 6 monthsৰ সময়সীমাত এই জুবিন গাৰ্গৰ ৰচনাৱলীখনো আমি আটাইকেইজনৰ আমি সকলো কাৰণে মুকলি কৰিবলৈ চেষ্টা কৰিম ইয়াতে কোন কোন আছিলে সাহিত্য সভাৰ যি সভাপতি ডক্টৰ বসন্ত গোস্বামী প্ৰিন্সিপাল ছেক্ৰেটাৰী এইবিলাক কুৱেশ্যন নাহে বাট জাষ্ট ফৰ ইয়ৰ নলেজ ইউ শুড নো এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ 5 bills were passed
ঠিক আছে কোনকেইটা বিল আছে কি আছে আমি এটা এটাকৈ ডিছকাছ কৰিম কিন্তু পাঁচোখন বিল একেলগে ডিছকাছ কৰিব গ'লে অকণমান ক্লাছটো দীঘলীয়া হৈ যাব আৰু সেইবাবে মই ভাবিছোঁ যিখিনি ইম্পৰ্টেণ্ট বিল আছে আজি পোনপ্ৰথমে ডিছকাছ কৰি লওঁ আগন্তুক সপ্তাহবোৰত আমি আৰু তাৰে যেতিয়া ৰেলিভেঞ্চ আহিব সেইকেইটা বিলো ডিছকাছ কৰিম খুবেই এটা দৰকাৰী পদক্ষেপ গোটেই দেশৰ বাতাবৰণ আপোনালোকে জানে শিক্ষাৰ ক্ষেত্ৰত বহুতো ৰিফৰ্মছৰ আমি ইয়াতে আশাত থাকোঁ আমাৰ ছাত্ৰ সমাজ আশাত থাকে গতিকে সেইবাবে অসমতো আমি দেখা পালোঁ অসম ষ্টেট হায়াৰ এডুকেশ্যন কাউন্সিল বিল এই বিলখন পাছ কৰা হৈছে দ্য বিল 6 টু ৰিকনষ্টিটিউট দ্য আছাম ষ্টেট হায়াৰ এডুকেশ্যন কাউন্সিল ঠিক আছে এখন কাউন্সিল বনোৱাৰ কথা কৈছে এণ্ড ইট শ্বুড ৰিপ্লেচ দ্য আছাম ষ্টেট হায়াৰ এডুকেশ্যন কাউন্সিল এক্ট 2023 এটা কি হ'ব কিয় ইন্ট্ৰডিউচ কৰা হৈছে আটাইখিনি কথা আমি ডিছকাছ কৰিম নিয়াৰিকৈ এলাইনছ উইথ দ্য নেশ্যনেল এডুকেশ্যন পলিচি ঠিক আছে আৰু ইট এনেবলছ আছাম টু ছেটিছফাই এলিজিবিলিটি ৰিকুৱাৰমেণ্টছ অফ PM উষা এতিয়া PM উষা কি হয় ৰুষা কি আছিল ৰুষা ফাণ্ডিং কি হয় PM উষা ফাণ্ডিং কি হয় বিলখনৰ মেইন উদ্দেশ্যটো কি ছাৰ মেইন উদ্দেশ্যটো হৈছে এইকেইটা যে হায়াৰ এডুকেশ্যনটো আমি ৰিফৰ্ম কৰিব লাগিব আৰু তাতে গভৰ্নেন্স বা এডমিনিষ্ট্ৰেশ্যনৰ বহুত কাম থাকে প্লেনিং এণ্ড কোঅৰ্ডিনেশ্যনৰ বহুত কাম থাকে কোৱালিটি ইনক্ৰিজ কৰিব লাগিব হায়াৰ এডুকেশ্যনৰ এণ্ড অট'নমি এণ্ড এক্ৰেডিশ্যনো দিব লাগিব অট'নমাছ যদি আমি কৰিব পাৰোঁ শিক্ষা অনুষ্ঠানবোৰক তেতিয়া আমি তেওঁলোকক ফ্ৰীডম দিব পাৰোঁ কাৰিকুলামটো চেঞ্জ কৰিবলৈ মডাৰ্ণ ডে কাৰিকুলাম আপোনালোকে জানে কম্পিউটাৰ ছায়েন্স কোডিং এইবিলাক এডুকেশ্যন কিমান ইম্পৰ্টেণ্ট হৈ উঠিছে গতিকে সেইবোৰ আমি যদি তেওঁলোকক সক্ষমতা দিওঁ তেতিয়া কলেজবিলাকে নিজে নিজস্বভাৱে কামবিলাক আগুৱাই লৈ যাব পাৰে এণ্ড ক্ৰিয়েট এ ছিংগল পলিচি মেকিং বডি গতিকে এই গোটেইখিনিৰ উদ্দেশ্যে আপোনালোকে তাৰ লগত এটা লিংকেজো আছে PM উষাৰ ক্ষেত্ৰত আপোনালোকে জানিব লাগিব PM উষা কি হয় প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান ই এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অভিযান যাৰ সহায়ত এই হায়াৰ এডুকেশ্যন ইনষ্টিটিউটবিলাকে কিছু ফাণ্ডিং পায় ইয়াৰ আগতে আমি ৰুষা বুলি কৈছিলোঁ ঠিক আছে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান ইজ দ্য ছাকচেছৰ অফ ৰুষা আপোনালোকৰ যদি ঘৰত কোনোবা প্ৰফেচাৰ আছে বা কলেজৰ প্ৰিন্সিপাল আছে আপোনালোকে সুধিলে গম পাব ৰুষা ফাণ্ডিং কি হয় দেউতা বা মা সুধিলে আপোনালোকে তেখেতসকলে ক'ব গতিকে তাক আমি এই নতুন কৰি PM উষা গতিকে PM উষাৰ ফাণ্ডিংটো পাবলৈ সেই শিক্ষা অনুষ্ঠানখনে কিছুমান ক্ৰাইটেৰিয়া থাকে যোনে যোনে PM উষাৰ ফাণ্ডিং নাপায় কোনে পাব PM উষা ৰিকুৱায়াৰ ষ্টেটছ টু এষ্টাব্লিছ এন এম্পাৱাৰ্ড হায়াৰ এডুকেশ্যন কাউন্সিল তো PM উষাই নিজে কৈ আছে যে আমি ফাণ্ডিংটো দিবলৈ সাজু আছোঁ কিন্তু তোমালোকৰ এখন কাউন্সিল থাকিব লাগিব কাউন্সিলবিলাকে এনেকুৱা উন্নতিমূলক কাম গ্ৰহণ কৰিব লাগিব কাম দেখুৱাব লাগিব দ্য কাউন্সিল শুড প্ৰিপেয়াৰ ষ্টেট হায়াৰ এডুকেশ্যন প্লেনছ মনিটৰ ইমপ্লিমেণ্টেশ্যন কোঅৰ্ডিনেশ্যন মেইনটেইন একাডেমিক ষ্টেণ্ডাৰ্ডছ এণ্ড এডভাইজ দ্য গভৰ্ণমেণ্ট ঠিক আছে গতিকে হেন্স দিছ বিল এই যিখন কোনখন বিলৰ কথা কৈছোঁ আছাম ষ্টেট হায়াৰ এডুকেশ্যন কাউন্সিল বিল এই বিলখনৰ দ্বাৰা আমি কি এষ্টাব্লিছ কৰিম এটা নতুন কাউন্সিল এষ্টাব্লিছ কৰিম এই কাউন্সিলটোৰ দ্বাৰা আমাৰ কি হ'ব লাভ আমি PM উষাৰ ফাণ্ডিং পাবলৈ এলিজিবল হৈ যাম গতিকে ফাণ্ডিং আহিলে আমি কি কৰিব পাৰিম আমাৰ শিক্ষা অনুষ্ঠানবোৰ উন্নত মানৰ কৰি তুলিব পাৰিম গতিকে সেইবাবে এতিয়া এই কম্পজিশ্যন অফ দ্য কাউন্সিল কোন থাকিব কাউন্সিলখনত চেয়াৰপাৰ্চন থাকিব ভাইচ চেয়াৰপাৰ্চন থাকিব মেম্বাৰ ছেক্ৰেটাৰী থাকিব গভৰ্ণমেণ্ট নমিনী VC একাডেমিক এক্সপাৰ্টছ ইণ্ডাষ্ট্ৰি এক্সপাৰ্টছ ৰিপ্ৰেজেণ্টেটিভছ ফ্ৰম হায়াৰ এডুকেশ্যন ইনষ্টিটিউটছ ঠিক আছে মেজৰ কাম কি কৰিব এইখিনি আপোনালোকে গমেই পাইছে গতিকে ইয়াতে আমি বিভিন্ন ধৰণৰ এনেকুৱা ফাণ্ডিং চ'ৰ্চেছৰ পৰা ফাণ্ডিঙো লাভ কৰিবলৈ সক্ষম হ'ম গতিকে দিছ ইজ আ ভেৰি লেণ্ডমাৰ্ক বিল মই ভাবোঁ অসমৰ হায়াৰ এডুকেশ্যন ইনষ্টিটিউটছবিলাকক ফাণ্ডিং দিয়াৰ আৰু ফাণ্ডিঙৰ সহায়ত তাক উন্নত মানৰ শিক্ষা প্ৰদান কৰাৰ এটা সুযোগ তাৰে লগতে এখন আৰু বিল পাছ হৈছে মই যে কৈছিলোঁ 5খন বিল পাছ হৈছে এই নিউজটো আপোনালোকে বুজি পাইছেনে 5 bills have been passed তাৰে দ্বিতীয়খন বিল আপোনালোকে চাই লওক যদিও ফাৰ্ষ্ট বিল ৱাজ ভেৰি ইম্পৰ্টেণ্ট ছেকেণ্ড বিলখন আপোনালোকে চাই লওক to protect Assam's iconic heritage institutions from demographic and land use changes. এই বিলখন হৈছে Assam Land and Revenue Regulation Amendment Bill 2026. এটা কি কৰিব আমাৰ যিবিলাক হেৰিটেজ ইনষ্টিটিউশ্যন আছে যেনেকুৱাকৈ বিলখনত মেনশ্যন আছে বৰপেটা মাজুলী বটদ্ৰৱ নামকেইটা গ'লেই আপোনালোকে গম পায় যে সত্ৰৰ
বিভিন্ন ধৰণৰ আমি অনুষ্ঠান তাতে দেখা পাওঁ, সত্ৰ বোৰ তাতে আছে। গতিকে এই বিলখনে কি কৰিছে যে আমি এনেকুৱা যিবিলাক আমাৰ হেৰিটেজ চাইটছ বা হেৰিটেজ ইনষ্টিটিউশ্যনছ থকা জেগাবোৰ আছে তাক আমি সংৰক্ষিত কৰিব লাগিব। সংৰক্ষিত কৰিবলৈ কি আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ? 5 কিলোমিটাৰ প্ৰটেক্টেড জ'ন এৰাউণ্ড নটিফাইড আইকনিক হেৰিটেজ ইনষ্টিটিউশ্যন। যেনেকৈ আপোনালোকে মাজুলী গ'লে কমলাবাৰী সত্ৰ দেখা পাব, মায়ামৰা সত্ৰ দেখা পাব, ৰাইট? গড়মূৰ সত্ৰ দেখা পাব, বা আপোনালোকে বিভিন্ন ধৰণৰ সত্ৰ দেখা পাব, সামগুৰি সত্ৰ দেখা পাব। গতিকে এই সত্ৰবিলাকৰ জেগাবোৰৰ পৰা 5 কিলোমিটাৰ ৰেডিয়াছত, মানে ইফ দিছ ইজ দ্য প্লেচ, তাৰে পৰা 5 কিলোমিটাৰ ৰেডিয়াছত কোনো, ঠিক আছে, এইখিনিক মানে হেৰিটেজ ইনষ্টিটিউশ্যনৰ কাৰণে প্ৰটেক্টেড এৰিয়া। এটা প্ৰটেক্টেড এৰিয়াৰ মিনিংটো কি? পাৰ্চেজ অফ লেণ্ড উইদিন দিছ জোন ইজ পাৰ্মিটেড অনলি টু ফেমিলিজ ৰিচাইডিং দেয়াৰ ফৰ এটলিষ্ট 75 years। কোনোবা যদি মানুহে এই 5 কিলোমিটাৰ ৰেডিয়াছত মাটি কিনিব খুজিছে এনেকুৱা অনুষ্ঠান থকা জেগাত, সেই ফেমিলিটো মিনিমাম 75 বছৰ সেই জেগাৰ বাসিন্দা হ'ব লাগিব, নিবাসী হ'ব লাগিব। ইলিগেল এনক্ৰচমেণ্ট উইদিন দ্য প্ৰটেক্টেড এৰিয়া উইল বি ৰিমুভ। কোনোবা যদি ইনলিগেলি এনক্ৰচ কৰিছে তেতিয়া সেই বস্তুটো ৰিমুভ কৰি দিয়া হ'ব, তেওঁলোকক তাতে বসবাস কৰিব দিয়া নহয়। এতিয়া আইকনিক হেৰিটেজ ইনষ্টিটিউশ্যন কাক কয়? এতিয়া এই বিলবিলাকে ইয়াক ডিফাইন কৰিব লাগিব যে ছাৰ আপুনি কৈছে প্ৰটেক্ট আছামছ আইকনিক হেৰিটেজ ইনষ্টিটিউশ্যন, তাৰ মিনিংটো কি ছাৰ? অকল আমি এইকেইটা সত্ৰকে ক'ম নেকি? তো মেইনলি কৈছে এটলিষ্ট 250 বছৰ পুৰণি যদি হেৰিটেজ ইনষ্টিটিউশ্যন আছে, পজেছেছ আৰ্কিঅলজিকেল, হিষ্টৰিকেল, এস্থেটিক, কালচাৰেল অৰ ৰিলিজিয়াছ ছিগনিফিকেঞ্চ, যদি কোনোবা এনেকুৱা জেগা আছে মাষ্ট বি 250 years old, যে মই ধুনীয়াকৈ এখন অনুষ্ঠান ইয়াতে ধুনীয়া কিবা এটা সৃষ্টি কৰি বনালোঁ, নিৰ্মাণ কৰিলোঁ, ইট হেজ আৰ্কিঅলজিকেল বা এস্থেটিক চেন্স, উইল ইট বি কল্ড এজ হেৰিটেজ ইনষ্টিটিউশ্যন? বা ব্ৰহ্মপুত্ৰ হেৰিটেজ যে পাণবজাৰত বনাইছে এতিয়া, কেন ইউ ডিক্লেয়াৰ ডেট এজ আইকনিক হেৰিটেজ? নো, বিকজ ইট ইজ নট 250 years old। গতিকে তেনেকুৱা পুৰণি যিখিনি আমাৰ ইনষ্টিটিউশ্যন আছে সেইখিনিকহে আমি এই বিলখনৰ অধীনত সংৰক্ষিত কৰিব পাৰিম। এপ্লিকেশ্যন ইউনিফৰ্মলি এণ্ড ইয়াতে কোনো ধৰণৰ মানে ধাৰ্মিক প্ৰদৰ্শন নাই, ধাৰ্মিক নিৰপেক্ষতা ৰখা হৈছে, এণ্ড ইণ্টেণ্ডেড চ'ললি ফৰ হেৰিটেজ কনজাৰ্ভেশ্যন। ঠিক আছে, এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন। আজিকালি APSCত ওৱান লাইনাৰো আহে বহুতখিনি, গতিকে মই অযথা অলাগতিয়াল কুৱেশ্যনবিলাকত দীঘলীয়াও নকৰোঁ, এনেকুৱা ধৰণৰ কিছুমান সহজ কুৱেশ্যনো দিম। সহজ নহয়, বাট ইউ শুড এটেম্প্ট ইট। এতিয়া আপাৰ আছাম ফ্লাডছৰ বিষয়ে আৰু কিছুমান নিউজ আৰ্টিকেলছ আহি আছে, চ' একাডেমিক পইণ্ট অফ ভিউ যিখিনি দৰকাৰী মই আকৌ ল'ম। হাউ দিখৌ বিকেম শিৱসাগৰছ ৰিভাৰ অফ চৰো। ঠিক আছে, ৰিভাৰ অফ চৰো এনে ইণ্ডিয়াত কাক কয়, কোনটো নদীক কয়, মোক কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছে, ৰিভাৰ অফ চৰো এই টাইটেলটো একচুৱেলি বেলেগ এখন ৰাজ্যৰ এখনি নদীক জিঅ'গ্ৰাফিত পঢ়াই আমি তাক সেইধৰণে ৰেফাৰ কৰোঁ, কিন্তু এনে শিৱসাগৰ ৰিভাৰ অফ চৰো বুলি কিয় কৈছে তাক, সেইটো বস্তু আমি জানিব লাগিব। 2026 আপাৰ আছাম ফ্লাডছ, ইয়াতে এই আৰ্টিকেলটো দেখা পোৱা হৈছে দ্য ৰোল অফ মাইনিং, ডিফৰেষ্টেশ্যন এণ্ড ৰিভাৰ বেচিন ডিগ্ৰেডেশ্যন, মেইনলি দিখৌ নদীখনৰ কথা। গতিকে ইয়াতে মই যোৱা ক্লাছটোত বিভিন্ন পেৰামিটাৰ্ছ আপোনাক পঢ়াইছিলোঁ, যেনেকৈ এক্সটেনচিভ ৰেইনফল, নাগালেণ্ড ফ্লাডছ, ঠিক আছে, ডিফৰেষ্টেশ্যন, কিন্তু তাৰে উপৰি এই ৰোল অফ মাইনিং আৰু ৰোল অফ দ্য দিখৌ ৰিভাৰ আৰু আমাৰ চকুৰ আগত আহিছে। আপোনালোকে যদি দিখৌ নদীটোৰ কথা পাতে, দিছ ইজ দ্য ৰিভাৰ, ঠিক আছে, জুম কৰি দেখিলে গম পাব, দিছ ইজ দ্য ৰিভাৰ দিখৌ। হা, গতিকে নাগালেণ্ডৰ পৰা অৰিজিনেট হৈ আমি দেখা পাওঁ এই দিখৌ নদীখন অসমত প্ৰৱেশ কৰে, আৰু ইট ইজ অলমষ্ট এৰাউণ্ড 100 কিলোমিটাৰ ইন লেংথ, ৰাইট? গতিকে এই নদীখনৰ চিভিয়েৰিটিটোৰ কাৰণে, মানে যিমানখিনি এক্সট্ৰিম ৰেইনফল হৈছে বা নাগালেণ্ডত যিখিনি ৰেইনফল হৈছে, সেই ৰেইনফল অসমত প্ৰৱেশ কৰিছিলে এই নদীখনৰ দ্বাৰা। আৰু হিউমেন ইনডিউচ কিছুমান এনভাইৰমেণ্টেল ডিগ্ৰেডেশ্যন ফেক্টৰ্ছো আমি দেখা পালোঁ, যে ইলিগেল কোল মাইনিং চলি আছিল সেই এৰিয়াটোত, ষ্ট'ন কুৱেৰিং চলি আছিল, কুৱেৰি কৰি আছিল, তাৰমানে তাতে সেই যে বম ফুটাই ডাঙৰ ডাঙৰ ষ্ট'নবোৰ সৰু টুকুৰাত ভাঙি পেলায়,
ডিফৰেষ্টেশ্যন, ঝুম কাল্টিভেশ্যন, হিল কাটিং। গতিকে যিমান আপোনালোকে পাহাৰ কাটিব সিমানেই মাটিটোক সেই শিপাবোৰে ধৰি নাৰাখে। গছৰ শিপা যেনেকৈ এজোপা পুৰঠ গছ থাকিলে তাৰ শিপা মাটিৰ তলত বহুগুণেই দীঘল হৈ মাটিক ধৰি ৰাখে, কিন্তু গছডাল কাটি পেলালে আপোনালোকে সেই শিপাবিলাক আৰু জীৱিত নাথাকে আৰু মাটিটো সহজে তলত লেণ্ডশ্লাইড কৰে। দিজ এক্টিভিটিজ হেভ ডিএষ্টাব্লিছ দ্য দিখৌ কেটছমেণ্ট। গতিকে ডিষ্টেবিলাইজ কৰি পেলাইছিলে এনেকুৱা ধৰণৰ ইলিগেল মাইনিং এক্টিভিটিজ ইন এণ্ড এৰাউণ্ড দিছ এৰিয়া। গতিকে সেইকাৰণে দিখৌখনি মানে একদম আনষ্টেবল ডিষ্টেবিলাইজড এৰিয়া হিচাপে এটা ট্ৰিগাৰ পইণ্ট হৈ উঠিলে। তাৰ লগত এনভাইৰমেণ্টেল কিছুমান ডিফৰেষ্টেশ্যন আমি দেখা পাইছোঁ বিভিন্ন প্ৰকাৰে। কোল মাইনিং, যিটো ৰেড হোল মাইনিং, অলৰেডি আপোনালোকে জানে ৰেড হোল মাইনিঙত কিমান মানুহ, সেই ৰেড হোল এটা মানে মাইনিং কৰিবলৈ গুফাবিলাকত এটা ৰেটৰ সমান হোল খুন্দি খুন্দি এনেকৈ সোমাই সোমাই গৈ থাকে। এণ্ড ইট ইজ ভেৰি হেজাৰ্ডাছ টু হিউমেন হেল্থ। সুপ্ৰিম কোৰ্টৰ জাজমেণ্টছ আছে যে ৰেড হোল মাইনিং আমি কৰিব নালাগে। অপেন কাষ্ট মাইনিং আছে। জেনেৰেটেড এচিড মাইন ড্ৰেইনেজ, এচিডিক হৈ গৈছিলে। এণ্ড এই মাইনিং এক্টিভিটিজৰ পৰাই বিভিন্ন ধৰণৰ এচিডছ আমি দেখা পাইছিলোঁ এণ্ড ইনক্ৰিজ দ্য ছেডিমেণ্ট লোড। চ' এটা ঘটনা হোৱাৰ পিছত যেতিয়া ৰিচাৰ্চ কৰা হয় তেতিয়া আমি আচল কথাবিলাক গম পাওঁ। ষ্টোন কুৱেৰিং অল্টাৰ্ড ৰিভাৰ মৰ্ফলজি। ষ্টোন কুৱেৰিং মানে আপোনালোকে যেতিয়া এনেকুৱা পাহাৰবিলাকত বম্বাৰ্ডমেণ্ট কৰি কৰি ডাঙৰ ডাঙৰ পাথৰবিলাক ভাঙি পেলাব, তেতিয়া কি হয়, ৰিভাৰৰ মৰ্ফলজিটো তাত চেঞ্জেছ আহি যায়। কাৰণ কি লেণ্ডশ্লাইড হ'ব, পাথৰ আহি নদীত পৰিব। চ' ৱে অফ দ্য ৰিভাৰ চেঞ্জেছ। চ' সেই মৰ্ফলজিটো চেঞ্জ হৈ গ'লে অট'মেটিকেলি হিউমেন হেবিটেশ্যনত পানী সোমাই আহে আৰু ফ্লাড লাইক চিটুৱেশ্যন ক্ৰিয়েট কৰে। ডিষ্টেবিলাইজ দ্য হিল শ্লোপছ, ইনক্ৰিজ ইৰোজন, হিল কাটিং, ৰিডিউচ দ্য শ্লোপ ষ্টেবিলিটি। কিয়? কাৰণ কি শিপা নাথাকে, শিপা নাথাকিলে শিপাই মাটিটোক ধৰি ৰাখিব নোৱাৰে এণ্ড ডিষ্টেবিলাইজ হয়। গতিকে এইবিলাক কাৰণ আপোনালোকে লিখিব লাগিব মেইনছত যদি প্ৰশ্ন আহে। ৱাই ডিড দ্য দিখৌ ৰিভাৰ ৰাইজ চ' ৰেপিডলি? ইয়াতে আমাৰ যি এক্সপাৰ্টে এই আৰ্টিকেলটো লিখিছে, প্ৰফেচাৰ ধ্ৰুৱজ্যোতি চাহৰীয়া, চেণ্টাৰ অফ ব্ৰহ্মপুত্ৰ ষ্টাডিজ, গুৱাহাটী ইউনিভাৰ্চিটি, ঠিক আছে, তেখেতৰ মতে হেভি ৰেইনফল, লেণ্ডশ্লাইড ডেব্ৰি, ৱাটাৰ একুমুলেটেড আপষ্ট্ৰীম, নেচাৰেল ব্লকেজ আৰু মেছিভ চাৰ্জ অফ ৱাটাৰ ডাউনষ্ট্ৰীম। এই প্ৰচেছটোত মানে গোটেই দিখৌ নদীখন এফেক্ট হৈছিলে। এণ্ড উইদিন আ ফিউ আৱাৰ্ছ, ইনফেক্ট মই নিউজতো দেখিছোঁ উইদিন আ ফিউ মিনিটছ, ঠিক আছে, চেণ্টিমিটাৰ্ছ অফ ৱাটাৰ হেভ ৰ'জ, ৰিভাৰ ৰ'জ ফ্ৰম ৱাৰ্ণিং লেভেল টু ডেঞ্জাৰ লেভেল টু হাইয়েষ্ট ফ্লাড লেভেল। মানে ৱাৰ্ণিং লেভেলতেই ৰখি যাব লাগিছিলে, কিন্তু ডেঞ্জাৰ লেভেল পালে আৰু তাৰপিছত হাইয়েষ্ট ফ্লাড লেভেল এভাৰ চিন আমি দিখৌ নদীখনক এই ধৰণে দেখা পালোঁ। ছাপৰ্টিং এভিডেন্স ইয়াতে আমি পাইছোঁ, মোৰ দেন 60 লেণ্ডশ্লাইডছ ৰিপৰ্টেড ইন দ্য মুন ডিষ্ট্ৰিক্ট অফ নাগালেণ্ড। গতিকে নাগালেণ্ডত বিভিন্ন ধৰণে আমি লেণ্ডশ্লাইডৰ এক্টিভিটি দেখা পাইছোঁ। আৰু IMD য়ে কিন্তু ক্লাউড বাৰ্ষ্ট হোৱা নাই বুলি তেওঁলোকে মানে কৈছে, আৰু লগতে অথৰিটিজো কৈছে ন' আপষ্ট্ৰীম ডেম ফেইলিয়াৰ। গতিকে কোনো ডেম ফেইলিয়াৰ হোৱা নাই, কোনো ক্লাউড বাৰ্ষ্ট হোৱা নাই। ইট ইজ জাষ্ট হেভি ৰেইনফল এণ্ড যিবিলাক হিউমেন ইনডিউচড এক্টিভিটিজ আছিল, লাইক কুৱেৰিং, মাইনিং, ডিফৰেষ্টেশ্যন, হিল কাটিং, এইবিলাকে চিভিয়েৰিটি অফ দ্য ইভেণ্টটোক বহুগুণে বৃদ্ধি কৰি পেলাইছে। আই হোপ ইউ হেভ আণ্ডাৰষ্টুড দ্য পইণ্ট। জিঅ'লজিকেল ৰিজনছ কিছুমানো আছে। নাগালেণ্ড হিল কনচিষ্ট অফ মেইনলি দ্য দিচাং ফৰ্মেশ্যন, ঠিক আছে, এই যিটো নাগালেণ্ডৰ এলেকা আপোনালোকে দেখা পাইছে, কি দিচাং ফৰ্মেশ্যন, ইট ইজ কেৰেক্টাৰাইজ বাই উইক ছেডিমেণ্টাৰী ৰকছ। নাগালেণ্ডৰ এলেকাটোত ছেডিমেণ্টাৰী ৰকছ আছে, ছফ্ট হয় আৰু উইক হয়, হাইলি ৱেডাৰ্ড হয়। ৱেডাৰ্ড মানে এই ওপৰৰ ছাৰ্ফেচটো ৱেডাৰিং হৈ যায় পানী বা বতাহৰ কাৰণে বিভিন্ন ৰিজনছত। প'ৰ জিঅ' টেকনিকেল ষ্ট্ৰেংথ থাকে তেওঁলোক, মানে এই ৰককেইটা বেছি ষ্ট্ৰং নহয় এণ্ড হাইলি প্ৰ'ন টু লেণ্ডশ্লাইড। লেণ্ডশ্লাইড হ'ব, এতিয়া ধৰক পাহাৰ, তাৰে তলত নদী বৈ আছে, এতিয়া লেণ্ডশ্লাইড হৈ গ'ল, তো নদীৰ এটা অংশ ব্লক কৰি পেলালে ন, নদীটো এনেকৈ এনেকৈ গৈ আছিলে, এতিয়া এটা অংশ ব্লক কৰি পেলালে লেণ্ডশ্লাইড হয়, তো নদীটোৱে লাহে লাহে এইফালে ষ্ট্ৰীম চেঞ্জ কৰিব নাই, নদীৰ পানীটোতো বহি যাবই লাগিব, এইফালে ব্লক হৈ গ'ল পাহাৰ খহি আহি, গতিকে এইফালে হিউমেন হেবিটেশ্যনত পানী সোমাই গ'ল। বুজি পাইছেনে? চ' দ্যাট ইজ ৱাই উই আৰ ছিইং আ লট অফ প্ৰব্লেমছ। সেইটো কাৰণেই কয় প্ৰকৃতিৰ লগত যে যুদ্ধ কৰিব নালাগে। যিটো নেচাৰেলি এষ্টাব্লিছ এটা এৰিয়া, যি ধৰণে হিলছবিলাক আছে, মাউণ্টেইনছবিলাক আছে, আমি বৰ বেছি তাত চেঞ্জেছ কৰিব নোৱাৰোঁ।
নাগা স্কুপ এণ্ড বেল্ট যিটো আছে, ঠিক আছে, তাতেও আমি দেখা পাইছোঁ এক্টিভ টেকটনিক জোন এটা হয় আৰু এক্সিষ্টিং শ্লোপ ডিফৰ্মেশ্যন আছে অলৰেডি। এই বেল্টটো যিটো স্কুপ এণ্ড বেল্ট আছে, প্ৰগ্ৰেছিভ গ্ৰাউণ্ড মুভমেণ্টটো তাতে হৈ থাকে, টেকটনিক প্লেটছবিলাকৰ মুভমেণ্ট হয় যিহেতু এক্টিভ টেকটনিক জোন হয়, এণ্ড লেণ্ড ইউজ চেঞ্জেছ ফাৰ্ডাৰ ৰিডিউচ দ্য শ্লোপ ষ্টেবিলিটি। গতিকে সেই শ্লোপটোৰ ষ্টেবিলিটি কমি যোৱাৰ লগে লগে লেণ্ডশ্লাইড হয়, লেণ্ডশ্লাইড হ'লে দিখৌ নদীত আহি লেণ্ডশ্লাইড হৈছিলে, তাৰ ৰিভাৰৰ কোৰ্চটো চেঞ্জ হৈছে, হিউমেন হেবিটেশ্যনত সোমাইছে আৰু ফ্লাড, এনেকুৱা চিভিয়াৰ ফ্লাড সৃষ্টি কৰিছে। গতিকে আমি প্ৰকৃতিৰ লগত কেতিয়াও যুঁজ কৰিব নালাগে। ছেডিমেণ্টেশ্যনৰো প্ৰব্লেম আছিলে, যিটো মই অলৰেডি বুজালোঁ আপোনালোকক, আৰু এচিডিফিকেশ্যন, এইটো কথাও আপোনালোকে শুনি আছে নিউজত, যে ৰিভাৰ ৱাটাৰ হেজ টাৰ্ণ ব্লুইছ এণ্ড মেছিভ ফিছ মৰ্টেলিটি ৱাজ অবজাৰ্ভড ইন দ্য ইয়াৰ 2022। চ' প্ৰকৃতিয়ে আমাক ইংগিত আগতেই দি থৈ দিছিলে যে এই যে মাইনিং এক্টিভিটিবিলাক কৰি থাকক, এই যে কুৱেৰিং এক্টিভিটিবিলাক কৰি থাকক, তাৰ পৰা এচিড ৰিলিজ হয়, আৰু সেই এচিডিক বস্তুখিনিয়ে অলৰেডি এটা সময়ত এই 2022 বৰ্ষত মেছিভ ফিছ, যিমান মাছমৰীয়া আছিলে কান্দিছিলে 2022 বৰ্ষত সেই সময়ছোৱাত সেই জেগাটুকুৰৰ, কাৰণ কি সকলো মাছ মৰি গৈছিলে, উপঙি আছিলে পানীৰ ওপৰত। ঠিক আছে, ৱাটাৰ হেজ বিকাম এচিডিক, ইয়াৰে মেইন কাৰণটোৱে হৈছে কোল মাইনিং এণ্ড এচিড মাইন ড্ৰেইনেজ। গতিকে এই কথাটো আপোনালোকে জানিব লাগিব যে সেই গোটেই টপ'গ্ৰাফিটো আমি লাহে 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 ধ্বংস কৰি আহি আছিলোঁ। আৰু পলিউশ্যন কণ্ট্ৰল বৰ্ড অফ আছামে কৈছে যে হাতীমূৰীয়াৰ পৰা অৰ্জুনগুৰি এই যিখিনি জেগা, মেইনলি এইখিনিয়ে পলিউটেড ষ্ট্ৰেচ আছিলে, য'ত মাইনিং এক্টিভিটিজৰ আমি বিশেষ এটা ৰোল দেখা পাইছোঁ। ইছৰোই ইয়াতে কিছু ছাপৰ্ট প্ৰভাইড কৰিলে, এই কথাটো আমি যোৱা সপ্তাহ পোৱা নাছিলোঁ। ইয়াতে আমি 6 আগষ্টৰ তাৰিখৰ বাতৰি কাকতখনত পালোঁ যে ইছৰোৰ পৰাও আমি সাহায্য পাইছোঁ। কি পাইছোঁ? যে ইছৰো হেজ প্ৰভাইডেড 32 ফ্লাড ইনাণ্ডেশ্যন মেপছ, ক'ত ক'ত কি ফ্লাড হৈছে নাই হোৱা, আৰু আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিক প্ৰভাইড কৰিছিলে, যাৰ সহায়ত ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে ভালকৈ ৰিহেবিলিটেট কৰিবলৈ পাৰিছে, মানুহক সহায় কৰিব পাৰিছে, ইউজিং দ্য চিন্থেটিক এপাৰ্চাৰ ৰাডাৰ আৰু অপটিকেল ছেটেলাইট ইমেজৰী। এইখিনি টেকনলজিজ ইউজ কৰিছে। হোৱাট টেকনলজি হেজ বিন ইউজড, MCQ আহি যাব পাৰে। ঠিক আছে, গতিকে নিয়াৰ ৰিয়েল টাইম ফ্লাড মেপিং, একদম ৰিয়েল টাইম এই ছেটেলাইট লগাই, ঠিক আছে, ৰাডাৰ লগাই ইউজ হৈছিলে, আৰু ৰেস্কিউ প্লেনিং, ডেমেজ এছেছমেণ্ট সকলোখিনি ইছৰোৰ সহায়ত আমি কৰিবলৈ পাৰিছিলোঁ। ইয়াতে মেজৰ কি কি কনচাৰ্ণ আজিৰ নিউজটোত গম পালোঁ আমি, ইলিগেল মাইনিং হৈছে, উইক এনভাইৰমেণ্টেল ৰেগুলেশ্যন হৈছে, হিল কাটিং হৈছে, ৰিভাৰ বেচিন ডিগ্ৰেডেশ্যন হৈছে, লেণ্ডশ্লাইড হৈছে, ইণ্টাৰষ্টেট কোঅৰ্ডিনেশ্যন নাই হোৱা নাগালেণ্ড আৰু অসমৰ চৰকাৰৰ, আৰু ক্লাইমেট ইনডিউচ এক্সট্ৰিম ৰেইনফল। কি কি সলিউশ্যন আছে? বেন ইলিগেল ৰেড হোল মাইনিং, ৰেগুলেট কুৱেৰিং, এফৰেষ্টেশ্যন কৰিব লাগিব, কেটচমেণ্ট, এইবিলাক আপোনালোকে লিখাত বা বুজাত মানে আই থিংক ইউ আৰ এক্সপাৰ্ট। ঠিক আছে, ষ্ট্ৰিক্ট এনভাইৰমেণ্টেল ইম্পেক্ট এছেছমেণ্ট, EIA মানে এনভাইৰমেণ্টেল ইম্পেক্ট এছেছমেণ্ট, ঠিক আছে, এনফৰ্চমেণ্ট, ছেটেলাইট মনিটৰিং, মাইনিং চাৰ্ভিলেঞ্চ, এইবিলাক আমি কৰিব লাগিব। ডিজাষ্টাৰ মেনেজমেণ্ট কৰিব লাগিব, ৰিভাৰ বেচিন মেনেজমেণ্ট, আৰু প্ৰকৃতিৰ লগত যুঁজা আমি বন্ধ কৰিব লাগিব। এতিয়া চৰকাৰে কি কি পদক্ষেপ গ্ৰহণ কৰিলে এক্সট্ৰা, এইখিনি লিখি লওক নোটছ, ঠিক আছে, দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। মৰেটৰিয়াম অন বেংক লোন, যিসকল মানুহৰ, এই ক'ৰ মানুহৰ, শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট, এই 4খন জিলা মেইনলি বান আক্ৰান্ত হৈছে। গতিকে এই 4খন জিলাৰ যি মানুহ আছে, যাৰ এক্টিভ লোন একাউণ্ট আছে, ডৰমেণ্ট বা NPA হৈ যোৱা নাই, যিবিলাক নট এলিজিবল, কোন ডৰমেণ্ট আৰু NPA, নন পাৰফৰ্মিং এছেট লোন একাউণ্টছবিলাক এই স্কিমটোৰ লাভালাভ ল'ব নোৱাৰে। ঠিক আছে, আপোনালোকে জানিব লাগিব যে যিবিলাক বেংক একাউণ্ট এক্টিভ হৈ আছিলে, মানুহৰ ঘৰ উটাই লৈ গৈছে বানপানীয়ে, গতিকে তেওঁলোকক এটা মৰেটৰিয়াম পিৰিয়ড দিছে। ঠিক আছে, যি লোনে নহওক, হাউচিং, এডুকেশ্যন, কাৰ লোন, তাৰ কাৰণে 6 মাহৰ মৰেটৰিয়াম দিছে। ঠিক আছে, এক্সটেনশ্যন অফ ৰিপেমেণ্ট পিৰিয়ড আপ টু 1 year। ক্ৰপ এণ্ড SHG ছেল্ফ হেল্প গ্ৰুপ যিবিলাক লোনছ আছিলে 6 মাহৰ, ঠিক আছে, ফিচাৰী, পল্ট্ৰি, ডায়েৰী লোনছ 6 মাহৰ মৰেটৰিয়াম দিছে, MSME লোন দিছে 6 মাহ। গতিকে এই যিখিনি ৰেহাই চৰকাৰে দিছে, তাৰ পৰা মানুহখিনিয়ে অকণমান EMI পইচাখিনি দেৰিকৈ দিব পাৰিব, আৰু নিজৰ ঘৰটো বা নিজৰ সুৰক্ষাটো নিশ্চিত কৰিব পাৰিব। ঠিক আছে, এক্সিষ্টিং বৰোৱাৰ্ছ মে এভেইল কোলেটেৰেল ফ্ৰী লোনছ আপ টু 10,000, 10,000 টকালৈ আৰু এক্সট্ৰা লোন
ল'বহে পাৰিব, তাতে কোনো মৰ্টগেজ বা কোলেট্ৰেল দিব নালাগে। জেনেৰেলি লোন ল'ব গ'লে আপোনালোকক সোধে ন যে কোলেট্ৰেল কি দিব, ঘৰ দিব, গাড়ী দিব, যে লোনটো দিব নোৱাৰিলে বেংকে কি আপোনালোকৰ স্ক্ৰেপ কৰি ল'ব পাৰিব। কিন্তু সেই 10,000 টকাৰ কাৰণে কোনো ধৰণৰ আপোনালোকে কোলেট্ৰেল দিব নালাগে। তাৰে পিছত ইণ্টাৰিম ফ্লাড ৰেচিষ্টেঞ্চ অফ এৰাউণ্ড 75,000, এই 75,000টোৰ মই ব্ৰেকআপটো আপোনালোকক দেখাম। ঠিক আছে, 15,000 টু বি ৰিলিজ টুডে এজ দ্য ফাৰ্ষ্ট ট্ৰান্স। ঠিক আছে, 15,000 টকা দিলে অলৰেডি। ছেকেণ্ড ট্ৰান্স 10,000 টকা টু বি ৰিলিজ ছাবচিকুৱেণ্টলি। চ' 15-10 আপোনালোকৰ 25,000 টকা হ'ল। কম্প্ৰিহেনচিভ ফ্লাড ডেমেজ এছেছমেণ্ট টু বি আণ্ডাৰটেকেন ফ্ৰম 9th of August। 9th of Augustৰ ল'ব, আৰু ৰিমেইনিং যিখিনি ফাণ্ড আছে 75,000-ৰ, সেই ফাণ্ডছখিনি ৰিহেবিলিটেশ্যন টু বি ৰিলিজ আফটাৰ কমপ্লিশ্যন অফ ডেমেজ এছেছমেণ্ট। যি এৰিয়াত যিমান ডেমেজ হৈছে, আমিতো চকু মুদি চবকে সমান এমাউণ্ট দিলেও নহ'ব। We have to see which area has been affected more and less. So সেই এছেছমেণ্টটোৰ পিছত 9 আগষ্টৰ আমি বাকীখিনি এমাউণ্টটো ৰিলিজ কৰিম। আৰু এই ছাৰ্ভে ক'ত হ'ব? এই 4খন জিলাত। স্পেচিয়েল ফ্লাড এছিষ্টেঞ্চ আপোনালোকে চাওক, অৰুণোদয় 2,500 টকালৈকে দিছে ইন 4 ফ্লাড হিট ডিষ্ট্ৰিক্টছ। অৰুণোদয়ৰ বেনিফিচিয়াৰী, আৰু বাকীকেইটা ডিষ্ট্ৰিক্টত কিন্তু জিলাত এই মাহত 1,100 টকাকৈ বেনিফিচিয়াৰীসকলে অৰুণোদয় লাভ কৰিব। এই 15,000 টকাটোতো মই ক'লোৱে, ফাৰ্ষ্ট কিমানখিনি ফেমিলিয়ে ক'ত কিমান পালে আপোনালোকে দেখা পাইছে। নেক্সট ট্ৰান্সত আকৌ 10,000কে পাব, আৰু তাৰপিছত এছেছমেণ্ট হ'ব। গতিকে এটা খুব ধুনীয়া আমি পদক্ষেপ দেখা পাইছোঁ। 15,000 টকা 3 আগষ্টত, 10,000 টকা আৰু দিব ফেমিলিজ অফ শিৱসাগৰ এণ্ড চৰাইদেউ অন 10th of August। ঠিক আছে, তাৰপিছত ফৰ ডমেষ্টিক জীৱনধাৰা ইলেক্ট্ৰিচিটি কনজিউমাৰ্ছ ইন চৰাইদেউ, ইলেক্ট্ৰিচিটি বিল আপ টু 300 ইউনিটছ উইল বি পেইড ফৰ দ্য মান্থ অফ জুলাই, ৱেভড অফ কৰি দিছে, CM ৰিলিফ ফাণ্ডৰ পৰা দিব। মানে 300 ইউনিট ইলেক্ট্ৰিচিটিৰ এই পদক্ষেপবিলাক কিন্তু আহিব পাৰে হা। 300 ইউনিটলৈকে যি বিজুলীৰ বিল, সেই বিজুলীৰ বিল CM ৰিলিফ ফাণ্ডৰ পৰা দিয়া হ'ব চৰাইদেউ আৰু শিৱসাগৰৰ লোকসকলৰ কাৰণে। ঠিক আছে, জুলাই মাহটোৰ। পিপল ইন চৰাইদেউ এণ্ড শিৱসাগৰ এক্সেম্পটেড ফ্ৰম পেয়িং খাজনা ফৰ দিছ ইয়াৰ। এই বছৰ কোনো খাজনা দিব নালাগে। মাটিৰ যিটো খাজনা থাকে ন, কাৰণ কি ঘৰে উটাই লৈ গৈছে মাটিৰ। 2 পৰা 2.5 লাখ উইল বি গিভেন টু এভৰি অংগনবাদী চেণ্টাৰ্ছ ইন ফ্লাড এফেক্টেড এৰিয়াজ। অংগনবাদীসকলে 2 পৰা 2.5 লাখ টকা পাব। 24/7 হেল্পলাইন দিছে, নডেল অফিচাৰ দিছে, মিনিমেল ডকুমেণ্টেশ্যনৰ সহায়ত আপোনালোকে ইঞ্চুৰেঞ্চ ক্লেইম কৰিব পাৰিব। কিবা বস্তুত যদি ইঞ্চুৰেঞ্চ কৰি ৰাখিছিলে, এনেকুৱা নানা ধৰণৰ আপোনালোকক এফৰ্ট দিছে। তাৰে পিছত CMৰ দ্বাৰা আৰু কেইটামান ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট আছিলে। পোনপ্ৰথমেতো এক্স গ্ৰেচিয়া ফৰ ফেমিলিজ অফ পাৰ্চনছ মিছিং অভাৰ লাষ্ট 30 days। 30 দিনৰ পৰা মানুহ যদি মিছিং হৈ আছে, 4 লাখ টকাকৈ চাৰ্কল অফিচাৰত যাব লাগিব আপোনালোকে। নিয়াৰ বাই নিজৰ যিটো চাৰ্কল অফিচাৰ হয়, তেওঁক লগ কৰিলে 4 লাখ টকা আপোনালোকে পাব। এডিশ্যনেল CM ৰিলিফ ফাণ্ড এছিষ্টেঞ্চ, 5 লাখ এডিশ্যনেল এছিষ্টেঞ্চ ফ্ৰম CM ৰিলিফ ফাণ্ড অভাৰ এণ্ড এবাভ 4 lakhs অফ এক্স গ্ৰেচিয়া ফৰ ফেমিলিজ অফ ডিকিজড পাৰ্চনছ। কোনোবা বোলে মানে মৃতক আছে, মিছিং হ'লেতো 4 লাখ পাব। অভাৰ এণ্ড এবাভ 5 লাখ, মানে টোটেল 9 লাখ টকা আপোনালোকে CM ৰিলিফ পাব যদি কোনোবাই প্ৰাণ হেৰুৱাইছে এই বান সমস্যাত। তাৰপিছত ন' পষ্ট মৰ্টেম, মানে 4 লাখ এক্স গ্ৰেচিয়া ফৰ ফ্লাড ডেথ, ন' পষ্ট মৰ্টেম ইজ ৰিকুৱাৰ্ড ফৰ পিপল উইথ such kind of a death। ঠিক আছে, তাৰে পিছত এডুকেশ্যন এছিষ্টেঞ্চ দিছে যে ফ্ৰী টেক্সট বুকছ ফৰ অল স্কুল ষ্টুডেণ্টছ, ফাইনেন্সিয়েল এছিষ্টেঞ্চ ফৰ পাৰ্চেজিং স্কুল ইউনিফৰ্মছ এণ্ড বুক গ্ৰাণ্টছ দিব। হাই ছেকেণ্ডেৰী ল'ৰা ছোৱালীক 1,000 টকা, আণ্ডাৰ গ্ৰেজুৱেট কলেজত থকা 3,000 টকা, আৰু পষ্ট গ্ৰেজুৱেটক 5,000 টকাকৈ এই টেক্সট বুক কিনিবলৈ সাহায্য প্ৰদান কৰিছে। অৰুণোদয় আপোনালোকে ৰিজিউমছ ফ্ৰম 1 August গম পালে, 2,500 টকাকৈ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউৰ লোকসকলক, বেনিফিচিয়াৰীসকলক দিয়া হৈছে। ডুপ্লিকেট চাৰ্টিফিকেট ক্লাছ 10 আৰু 12ৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেটছ উইল বি ইছ্যুড ফ্ৰী অফ কষ্ট। যিসকলৰ বানে এই চাৰ্টিফিকেটো উটাই লৈ গৈছে, তেওঁলোকক ডুপ্লিকেট চাৰ্টিফিকেট ইজিলি ইছ্যু কৰা হ'ব। চেল্ফ ডিক্লেৰেশ্যনৰ দ্বাৰাই আপোনালোকে চাৰ্টিফিকেট ল'ব পাৰিব। চাওক, এই ধৰণে আপোনালোকে, আমিও এই ক্ষুদ্ৰ ক্ষুদ্ৰ মানে কয় যে ৰাইজে নখ জোকাৰিলে নৈ বয়। ঠিক আছে, ফকৰা এটা আছে আমাৰ অসমীয়াত। গতিকে তেনেকুৱাকৈ পাৱাৰ অফ মাইক্ৰ' ডনেশ্যনছ 5 আগষ্টলৈকে আপোনালোকে দেখা পাইছে কিমান কোটি টকা জমা হৈ গৈছে।
গতিকে সৰু সৰু ময়ো কৰিছোঁ, সৰুকৈ কৰিছোঁ, আপোনালোকেও কৰিব পাৰে নিজৰ ক্ষমতা অনুযায়ী। এই ধৰণে আমি অসমৰ ৰাইজে কিন্তু এই কথা দেখাই দিছে যে অসমৰ ৰাইজ অসমৰ মানুহৰ কাৰণে সদায় থিয় হৈ আছে। এটা মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন আপোনালোকে চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ। মই অকণমান আপোনালোকৰ কাৰণে এটা মডেল এনচাৰ বনাই লৈ আহিছোঁ, কিন্তু মডেল এনচাৰটো নোচোৱাকৈ লিখিলে মই ভাল পাম। বানৰ লগতে জড়িত আৰু এটা বাতৰি আহিছে, 12টা আৰ্কিঅলজিকেল ছাইট এফেক্ট হৈছে, সত্ৰ বা মেনুস্ক্ৰিপ্টছ যিবিলাক আছে ইট ইজ আণ্ডাৰ থ্ৰেট। গতিকে কি হৈছে বাতৰিটো এবাৰ বুজিবলৈ আহোঁ, চেষ্টা কৰোঁ। শিৱসাগৰ এণ্ড চৰাইদেউৰ 12টাকৈ আৰ্কিঅলজিকেল ছাইট ইয়াতে এফেক্ট হোৱা দেখা পাইছে, ঠিক আছে। এণ্ড এছেছমেণ্ট ৱাজ কণ্ডাক্টেড বাই ডিৰেক্টৰেট অফ আৰ্কিঅলজি লেড বাই ডক্টৰ নৱজিৎ দেউৰী, ঠিক আছে। ইয়াতে মেইনলি আমাৰ মেজৰ হেৰিটেজ ছাইটছ দৰিকা শিলসাকু, ঠিক আছে। দৰিকা শিলসাকু আপোনালোকে দেখা পাইছে ছিৰিয়াছ থ্ৰেট এটা ফেচ হৈছে, বিকজ যিবিলাক ষ্ট'ন পিলাৰ আছে ষ্ট্ৰাকচাৰেল ডেমেজ হৈছে বা পানী সোমাই গৈছে, পানীৰ লগত তাতে আপোনালোকে জানে এচিডিফিকেশ্যনো হৈছে। চ' এই কম্পাউণ্ডবিলাক কেমিকেলছবিলাক লগ লাগি এইবিলাকতো বহুত পুৰণি আৰ্কিটেকচাৰ। তাৰ লগতে গৰখীয়া দৌল যি নাজিৰাত আছে আপোনালোকে দেখা পাইছে, ফ্লাড ৱাটাৰ্ছ ফ্ৰম দিখৌ ৰিভাৰ হেজ ৰিচ দ্য মনুমেণ্টছ বাউণ্ডেৰী ৱাল। ডেমেজ ৰিপৰ্ট ইয়াতে চিল্ট ডিপজিশ্যন হৈছে, যিবিলাক নদীৰ লগত পানীৰ লগত আহি যায় চিল্ট, ঠিক আছে। সেই চিল্ট ডেব্ৰি এলগে তাৰে ওপৰত আকৌ শিমলু উপজিছে। আৰু ডেমেজটো লাইম প্লাষ্টাৰ, এইবিলাকতো আপোনালোকে জানে চিমেণ্ট প্লাষ্টাৰ নহয়, সেই লাইম প্লাষ্টাৰবিলাক যদি গলাই পেলায় তেনেহ'লে বিল্ডিংটো খহি পৰিব বুলি আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টৰ ভয়। এফেক্টেড মনুমেণ্টছ গোলাঘাটত আছে, হৰগৌৰী টেম্পল, ফাকুৱা দৌল, ঠিক আছে, বগী দৌল, গতিকে গোলাঘৰ। গতিকে এই যিবিলাক এৰিয়াজ আমি আৰু মানে চিন্তিত হৈছোঁ। মেনুস্ক্ৰিপ্টছ আছে, হাণ্ড্ৰেডছ অফ প্ৰাইচলেছ মেনুস্ক্ৰিপ্টছ এণ্ডেঞ্জাৰ্ড বাই ফ্লাড ৱাটাৰ্ছ, ছেভেৰেল মনুমেণ্টছ হেভ বিন ছাবমাৰ্জ। গতিকে এই পৰিস্থিতিটোৰো আমি সন্মুখীন হ'ব লগা হৈছে। চলিউশ্যন কি হ'ব কি নহ'ব আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে ইতিমধ্যে গ্ৰহণ কৰি আছে, প্ৰটেকশ্যন দিবলৈ চেষ্টা কৰিছে। বাট এনি হাউ উই হেভ টু প্ৰিভেণ্ট এণ্ড প্ৰটেক্ট আছামছ ৰিচ হেৰিটেজ। এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। অসমৰ জীয়ৰী লভলীনা বৰগোহাঁই আকৌ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। And she dedicates, in such harsh situations, she has dedicated the Commonwealth Games silver medal to the flood hit people of Assam. গতিকে এই নিউজটোৰ বিষয়ে অকণমান জানিব লাগিব। Assam's Lovelina Borgohain won the silver medal in the women's 75 kg boxing event at Commonwealth Games 2026. আপোনালোকে জানে যে Commonwealth Games চলি আছে, ঠিক আছে। She has lost the final 4-1 to Emma Gentry, Australia, and this is Lovelina's first Commonwealth Games medal. গতিকে তেখেতে ইয়াৰ আগত গ'ল্ড কোষ্টত কোৱাৰ্টাৰ ফাইনেলছলৈ গৈছিলে কমনৱেলথ গেমছৰ 2018 বৰ্ষত, আৰু 22ত বাৰ্মিংহামতো কোৱাৰ্টাৰ ফাইনেলিষ্ট আছিলে। কিন্তু এইবাৰ তেওঁ চিলভাৰ মেডেল জয় হৈছে। জাষ্ট ফাইনেলত হাৰি গ'ল, নহ'লে গ'ল্ড মেডেলে আহিল হয় অষ্ট্ৰেলিয়াৰ লগত, আমি জয় নহ'লোঁ। And she has dedicated her medal to the flood victims of Assam. এতিয়া আপোনালোকে জানিব লাগিব, with this achievement became the third sports person from Assam. She became the third sports person to win a Commonwealth Games for Assam, medal for Assam. গতিকে ইয়াৰ আগত জয়ন্ত তালুকদাৰ আছিলে আৰ্চাৰীত 2010 বৰ্ষত ব্ৰঞ্জ, ঠিক আছে। নয়নমণি শইকীয়া আছিলে লন বলছ, ঠিক আছে, গ'ল্ড 2022 বৰ্ষত, আৰু লভলীনা বৰগোহাঁই বক্সিঙত আপোনালোকে 2026। এই নামকেইটা কিন্তু অসম পইণ্ট অফ ভিউ এতিয়া এই বছৰ ইম্পৰ্টেণ্ট হৈ গ'ল। তেখেতৰ যদি কোচ কোন আছিল বুলি সোধে লভলীনা বৰগোহাঁই ছেণ্টিয়াগো নিয়েভা, ঠিক আছে, বক্সিং টিমৰ। আৰু প্ৰিভিয়াছ মেজৰ এচিভমেণ্টছ অলিম্পিক ব্ৰঞ্জ মেডেলিষ্ট হয় তেখেত, ঠিক আছে, টকিঅ' অলিম্পিক্স 2020 এণ্ড 2021ত যি হৈছিলে ডিউ টু কোভিড, এণ্ড ৱৰ্ল্ড চেম্পিয়নশ্বিপ মেডেলিষ্ট এণ্ড ওৱান অফ দ্য ইণ্ডিয়াজ লিডিং ৱমেন বক্সাৰ্ছ, ঠিক আছে। কমনৱেলথ গেমছৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰোঁ। কমনৱেলথ গেমছ ইজ একচুৱেলি ভলেণ্টাৰী এছ'চিয়েশ্যন অফ 56 ইণ্ডিপেণ্ডেণ্ট এণ্ড ইকুৱেলি ছভৰেইন কাণ্ট্ৰিজ। এই কাণ্ট্ৰিজবিলাক কিন্তু দে আৰ ইণ্ডিপেণ্ডেণ্ট এণ্ড ছভৰেইন, কিন্তু এটা সময়ত ব্ৰিটিছ এম্পায়াৰৰ আণ্ডাৰত আছিলে। ইয়াৰ হেৰিটেজটো একচুৱেলি তেনেকুৱাকৈ আহে। ইট ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট মাল্টি স্পৰ্ট ইভেণ্ট আফটাৰ অলিম্পিক গেমছ। অলিম্পিকৰ পিছত কমনৱেলথ গেমছ ইজ দ্য বিগেষ্ট স্পৰ্টিং ইভেণ্ট ইন দ্য ৱৰ্ল্ড। আৰু এই যিখিনি কাণ্ট্ৰিজৰ সন্মিলন, এইবিলাক এটা সময়ত ব্ৰিটিছ এম্পায়াৰৰ আণ্ডাৰত আছিলে, পিছলৈ ইণ্ডিপেণ্ডেণ্ট হ'ল, ছভৰেইন হ'ল, কিন্তু নিজৰ মাজত সেই আত্মীয়তা ভাৱটো বচাই ৰাখিবলৈ কমনৱেলথ গেমছত পাৰ্টিচিপেট কৰে।
ঠিক আছে এতিয়া হিষ্ট্ৰী ফাৰ্ষ্ট হেল্ড ইন 1930 অৰিজিনেল নেম আছিলে ব্ৰিটিছ এম্পায়াৰ গেমছ কিন্তু তাক পিছত আমি কমনৱেলথ গেমছ সিন্স 1978 নামাকৰণ কৰা হৈছোঁ ঠিক আছে এভৰি 4 ইয়াৰ্ছ হয় বেছিক ফেক্টছ এইখিনি হা এলিজিবিলিটি কি হ'ব লাগিব পাৰ্টিচিপেশ্যন ইজ লিমিটেড টু কমনৱেলথ মেম্বাৰ নেশ্যনছ ইয়াতে USA আহি কিনে খেলিব আৰম্ভ কৰিব নোৱাৰে ঠিক আছে যোনে যোনে আগতে কমনৱেলথ বা ব্ৰিটিছ এম্পায়াৰ আণ্ডাৰত আছিলে তেখেতসকলেহে ইয়াতে খেলিব পাৰে ঠিক আছে কাৰেণ্টলি দেৰ আৰ 56 কমনৱেলথ মেম্বাৰ কাণ্ট্ৰিজ এণ্ড দেয়াৰ মটো ইজ হিউমেনিটি ইকুৱেলিটি এণ্ড ডেষ্টিনি ইয়াতে যদি আপোনালোকে কমনৱেলথ গেমছৰ ফ্লেগখনো চাই ঠিক আছে ইট ৰিফ্লেক্টছ 3 ভি শ্বেপড কালাৰ্ড আৰ্কছ ঠিক আছে দেখা পাইছেনে এই তিনিটা ভি শ্বেপ কালাৰ্ড আৰ্কছ ঠিক আছে হুইচ ৰিপ্ৰেজেণ্টছ হিউমেনিটি ইকুৱেলিটি এণ্ড ডেষ্টিনি এবাৰ গ্লাছগোত হৈ আছে 2026 কি কি স্পৰ্টছ আছে আপোনালোকে চাব পাৰে কিছুমান হোষ্ট কাণ্ট্ৰিজ আৰু অপচনেল স্পৰ্টছো ইয়াতে ইনক্লুড কৰিব পাৰে ইণ্ডিয়াৰ যদি কমনৱেলথ গেমছৰ হেৰিটেজটো চাই হিষ্ট্ৰীটো চাই ফাৰ্ষ্ট পাৰ্টিচিপেশ্যন আমি 1934 পৰাহে কৰা আৰম্ভ কৰিলোঁ আৰু ফাৰ্ষ্ট মেডেল আমাৰ 34তে ৰাছিদ আনোৱাৰ বুলি ৰেছলিঙত তেখেতে এই সন্মান লাভ কৰিছিলে তাৰ লগত ফাৰ্ষ্ট গ'ল্ড মেডেল আমি কেতিয়া পালোঁ 58ত আপোনালোকে একচুৱেলি মিলখা সিঙৰ নাম সকলোৱে শুনিছে এখন মুভিও আছে গতিকে সেই মিলখা সিঙৰ যিটো একচুৱেলি স্বীকৃতি আমি দেখা পাইছিলোঁ তেওঁৰ এই কমনৱেলথ গেমছৰ যিটো ৰাণ আছিলে 1958ৰ 440 ইয়াৰ্ডছ এথলেটিক্স ইভেণ্টৰ গতিকে খুব বিখ্যাত এখন মুভি আছে পিকচাৰ আছে আপোনালোকে সকলোৱে কি জানি ইতিমধ্যে চাইছে অসমৰ কি প্ৰদৰ্শন ছাৰ গতিকে জয়ন্ত তালুকদাৰ নয়নমণি শইকীয়া আৰু লভলীনা বৰগোহাঁই মই ইতিমধ্যে আপোনালোকৰ অসমৰ প্ৰদৰ্শনখিনি কৈছোঁ দ্য প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ শেষৰটো সৰু বাতৰি এটা ফৰেষ্ট কনজাৰভেশ্যনিষ্ট ফ্ৰম ষ্টেট ৰিচিভছ প্ৰেচিডেণ্টছ ইনভিটেশ্যন ডাঙৰ কথা ঠিক আছে ৰাষ্ট্ৰপতিৰ নিমন্ত্ৰণ পাইছে তেখেতৰ নাম হৈছে দিদম দৈমাৰী হি ইজ এ কনজাৰভেশ্যনিষ্ট ফ্ৰম অংগাৰাজুলি ভিলেজ অফ ওদালগুৰি ডিষ্ট্ৰিক্ট এণ্ড হেজ বিন ইনভাইটেড টু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়াজ ইণ্ডিপেণ্ডেন্স ডে এট হোম ৰিচেপশ্যন এট ৰাষ্ট্ৰপতি ভৱন গতিকে আমাৰ স্বাধীনতা দিৱস আহি আছে আপোনালোকে জানে আৰু তাৰে সেই এট হোম ৰিচেপশ্যন এটা পাতে আমাৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনত গতিকে আমাৰ অসমৰ এই যুৱকজনে ৰাষ্ট্ৰপতি ভৱনলৈ যোৱাৰ এটা সুযোগ লাভ কৰিছে কিয় কৰিছে বিকজ হি হেজ কণ্ট্ৰিবিউটেড ইমেন্সলি টু দ্য ৱাইল্ড লাইফ কনজাৰভেশ্যন কমিউনিটি লেড ফৰেষ্ট প্ৰটেকশ্যন এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট অফ আছাম ঠিক আছে গতিকে এইখিনি কামৰ কাৰণে এই ৰাষ্ট্ৰ সন্মানটো তেওঁ লাভ কৰিলে প্ৰেষ্টিজিয়াছ ইনভিটেশ্যন পাইছে এণ্ড ৰিহন দৈমাৰী MLA অফ ওদালগুৰি has also congratulated him, describing him as an inspiration for the youth. সৰু বাতৰি বৰ বেছি ইয়াতে একো বুজাবলগীয়া নাই তেওঁৰ ডিটেইলছখিনি দিয়া আছে ঠিক আছে নামটো আহি যাব পাৰে কাৰণে মই ইনক্লুড কৰি দিছিলোঁ এটা প্ৰিলিমছৰ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ আজিৰ ক্লাছত ইমানেই আছিলে যদি উপকৃত হৈছে জনাব আৰু প্ৰশ্নবোৰৰ এনচাৰ আপোনালোকে ছল্ভ কৰে কমেণ্ট ছেকশ্যনত মই ইয়াৰে নোটছ আৰু অসমীয়া অনুবাদটো আমি 2-1 দিনৰ ভিতৰত আপলোড কৰি দিওঁ কমেণ্ট ছেকশ্যনতে গতিকে আপোনালোকে ৰিভিজন কৰিব আৰু পৰীক্ষাত উত্তীৰ্ণ হ'ব বুলি আশা থাকিলে ধন্যবাদ